নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আমাৰ অসমখনত কিন্তু 22 নৱেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ এছআৰ আৰম্ভ হৈছিলে আৰু এছআৰৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব। বৰ্তমান কিন্তু এছআৰৰ তৰফৰ পৰা অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তৰফৰ পৰা কিন্তু আপোনালোকৰ নতুন এখন আপডেট আহিছে। সেই আপডেট অনুসৰি কিন্তু আপোনালোকৰ মানে যিবোৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি কিন্তু আপোনালোকৰ দিব লাগিব, অন্যথা কিন্তু আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নামখন কৰ্তন কৰা হ'ব আৰু আপুনি এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে পৰিগণিত আপোনালোকে হ'ব নোৱাৰিব। গতিকে মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে কোনটো বয়সৰ পৰা কিমান আপোনালোকে কিমান বয়সৰ মানুহ আপোনালোকে কি কি ডকুমেণ্টছ আপোনালোকৰ তাত দিব লাগিব বা দেখুৱাব লাগিব, আৰু আপুনি যি কেইখন ডকুমেণ্টছ দিব সেই ডকুমেণ্টছ কেইখন কিন্তু আপোনালোকৰ লিপিবদ্ধ হৈ থাকিব ভোটাৰৰ লিষ্টত। গতিকে আপোনাৰ কি কি ডকুমেণ্টছ লাগিব, আপুনি কেনেকৈ কৰিব লাগিব, মই ষ্টেপ বাই ষ্টেপ গোটেইখিনি দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। আপোনালোকে পোনপ্ৰথমতে ইয়াত চাব যে আপোনালোকৰ প্ৰথমতে কিন্তু ইয়াত দিয়া হৈ আছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আপোনালোকৰ প্ৰথমতে ইয়াত দিয়া হৈ আছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা বুলি। গতিকে আপোনালোকে প্ৰথমতে কিন্তু গুৰুত্বপূৰ্ণ নিৰ্দেশনাখন আপোনালোকৰ মানিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ ইয়াত কোৱা হৈছে যে ইয়াত প্ৰথমতে চাব, এই প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয়াই ঘৰে ঘৰে প্ৰতিজন ভোটাৰক একোখনকৈ ফৰ্ম ফিল আপ কৰাব আৰু নিম্নলিখিত নথি পত্ৰসমূহ জমা ল'ব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে চাব যে ইয়াত আপোনালোকে লিখা হৈ আছে এইটোৰ কাৰণটো কি, পুনৰীক্ষণত জমা দিয়া ফৰ্মখনৰ একপি নিজৰ হাতত ৰাখিব লাগিব। আৰু তলফালে আপোনালোকৰ লিখা হৈছে পুনৰীক্ষণত ফিল আপ কৰা ফৰ্মখন জমা দিবলৈ নাপাহৰিব, জমা নিদিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব বুলি। এই প্ৰক্ৰিয়াত আপোনালোকে 3 স্তৰৰ হ'ব আৰু আপোনালোকৰ বৰ্তমান যিটো আমাৰ অসমত এছআৰ, এই এছআৰ প্ৰক্ৰিয়াটো অৰ্থাৎ স্পেচিয়েল ৰিভিজন প্ৰক্ৰিয়াটো আপোনালোকৰ মাত্ৰ 3টা স্তৰত আপোনালোকৰ ভাগ কৰা হ'ব। গতিকে আপোনালোকে প্ৰথমতে 1 নম্বৰতে আপোনালোকে লক্ষ্য কৰিব যে ইয়াত কোৱা হৈছে যে 1987 চনৰ জুলাই মাহৰ আগত, মানে 1987 চনৰ জুলাই মাহৰ আগত আপোনালোকে যিসকলে জন্মগ্ৰহণ কৰিছিল সেইসকলে কিন্তু আপোনালোকে প্ৰথমতে আপোনালোকৰ নিজৰ প্ৰমাণ পত্ৰৰ যিকোনো এটা পৰিচয় বা আপোনাৰ যিকোনো এখন ডকুমেণ্টছ বা আপুনি সেই মানুহজন হয় বুলি আপোনাৰ ভোটাৰ আইডি, পেন কাৰ্ড, আধাৰ কাৰ্ডটো আপোনালোকে নিদিব। আপোনালোকৰ ভোটাৰ আইডি বা পেন কাৰ্ডখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। দুইখনৰ পৰা এখন আপোনালোকে নিজৰ যিকোনো পৰিচয় প্ৰমাণ পত্ৰৰ জেগাত। তাৰপিছত কিন্তু আপোনালোকে চাব যে নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাত, আৰু আপোনাৰ যদি 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ হৈছিল তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ নিজৰ মানে আপোনালোকৰ 2005 যিটো ভোটাৰ লিষ্ট, সেই লিষ্টখন কিন্তু আপোনালোকৰ লিষ্টত নাম থকা হ'ব লাগিব আপোনাৰ। আৰু আপুনি 2005 যিটো লিষ্ট আছে লিষ্টত আপোনাৰ নাম থকা এখন ভোটাৰ লিষ্ট আপোনালোকৰ দিব লাগিব। যদি আপোনালোকৰ ইয়াত আৰু কিবা অসুবিধা হয় আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, মই আপোনালোকক উত্তৰটো দিবলৈ সদায় প্ৰস্তুতি আছো। তাৰপিছত কিন্তু আপোনালোকৰ 2 নম্বৰ চৰ্তটো ইয়াত কি দিছে চাব। 1 নম্বৰ চৰ্তটো গ'ল, তাৰপিছত 2 নম্বৰ চৰ্তটো আপোনালোকক কি দিছে, 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা যিসকলে আপোনালোকে আছে, ইয়াত কোৱা হৈছে ওপৰটোত কোৱা হৈছিলে 1987 চনৰ জুলাই মাহৰ পিছত আপোনালোকে যিসকলে জন্মগ্ৰহণ কৰিছিল, আৰু ইয়াত কোৱা হৈছে যে 1987 চনৰ জুলাই মাহৰ পৰা 1987 চনৰ জুলাই মাহৰ পিছৰ পৰা অৰ্থাৎ আগষ্ট মাহৰ পিছৰ পৰা 2002 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত আৰু 2002 চনৰ ভিতৰত, এইখিনি ভিতৰত 1927 চনৰ পৰা 2002 চনৰ ভিতৰত এই সময়সীমাত আপোনালোকে যিসকলে জন্মগ্ৰহণ কৰিছে, তো সেইসকলৰ কিন্তু আপোনালোকৰ যিকোনো নিজৰ যিকোনো পৰিচয় প্ৰমাণ পত্ৰখন আপোনালোকৰ 1 নম্বৰতে দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ জন্মৰ প্ৰমাণ পত্ৰখন অৰ্থাৎ আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকৰ দিব লাগিব, আৰু পিতৃ বা মাতৃৰ আপোনালোকে ভোটাৰ আইডি বা পেন কাৰ্ডখন আপোনালোকে এইখিনি জেগাত ব্যৱহাৰ কৰিব পাৰে। আৰু তাৰপিছত কিন্তু আপোনালোকৰ ঘ নম্বৰত অৰ্থাৎ 4 নম্বৰত আপোনালোকে লিখা হৈ আছে নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। আৰু যদি আপোনালোকৰ সেই সময়ত যদি ভোট হৈছিল, যদি কিছুমানৰ
একজনৰ আপোনালোকৰ বুটখন হৈছিল 1987 চনৰ, অৰ্থাৎ ধৰি লওক আপোনালোকৰ 1988 চনত আপোনালোকৰ জন্মগ্ৰহণ কৰা হৈছিল, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ 2005 লিষ্টটো দিব পাৰিব। আৰু যদি আপুনি গম পাই আছে যে মোৰ 2005 চনৰ ভোটাৰ তালিকাত মোৰ নাম নাই, তাৰ পিছত মোৰ ভোট হৈছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ পিতৃ বা মাতৃখন কিন্তু আপোনালোকে এইখিনি জেগাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছত 3 নম্বৰ যিটো চৰ্ত আপোনালোকক দিছে, এই চৰ্তখন কিন্তু আপোনালোকৰ অত্যন্ত জৰুৰী, আৰু এই চৰ্তখন কিন্তু আপোনালোকক কোৱা হৈছে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰ, অৰ্থাৎ আজি 2025 চলি আছে, 2002ৰ পৰা 2025লৈ আপোনালোকে যিসকলে আপোনালোকে জন্মগ্ৰহণ কৰিছিলে, তো সেইসকলৰ পোনপ্ৰথমতে আপোনালোকক লাগিব নিজৰ যিকোনো প্ৰমাণ পত্ৰ পৰিচয়, অৰ্থাৎ আপোনাৰ ভোটাৰ আইডি বা পেন কাৰ্ডখন আপোনালোকে ব্যৱহাৰ কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন যিটো আছে আপোনালোকৰ জন্মৰ প্ৰমাণ পত্ৰ, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব। আৰু পিতৃ বা মাতৃৰ উভয়ৰ পৰিচয় প্ৰমাণ পত্ৰ, ইয়াত কোৱা হৈছে যে পিতৃ বা মাতৃৰ উভয়, অৰ্থাৎ আপোনাৰ দেউতাৰ আৰু আপোনাৰ মাকৰ দুয়োজনৰ, যদি আপোনাৰ দেউতাৰটো আপুনি আপোনালোকে ভোটাৰ আইডি লৈছে, মাকৰটো আপোনালোকে পেন কাৰ্ড ল'ব, যদি দেউতাৰটো পেন কাৰ্ড লৈছে, মাকৰটো আপোনালোকে ভোটাৰ আইডিখন ল'ব, এনেকৈ আপোনালোকে দুখন পৰা এখন মিলাই দিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত কোৱা হৈছে 4 নম্বৰত, পিতৃ বা মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাখন আপোনালোকৰ দিব লাগিব, আৰু পিতৃ মাতৃৰ 2005 চনৰ ভোটাৰ তালিকাত আপোনালোকৰ নাম থকা হ'ব লাগিব। যদি এইখিনি আপোনালোকৰ হৈ যায়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আৰু কোনো বেলেগ অসুবিধা নাই। আৰু আপোনালোকে যদি এতিয়ালৈকে 2005 চনৰ ভোটাৰ তালিকাখন আপোনালোকে উলিয়াব পৰা নাই, মই আগতে এইটো 2005 চনৰ ভোটাৰ তালিকা কেনেকৈ অনলাইনত কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব, নিজৰ হেৰিত, নিজৰ গাঁৱত বা নিজৰ সমষ্টিত যিকোনো ঠাইৰ পৰাই আপুনি ডাউনলোড কৰিব পাৰিব। আগতে মই ভিডিঅ'টো বনাইছিলোঁ, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব, সেইটো ভিডিঅ'ৰো লিংক আছে, আপোনালোকে গৈ পিনে সেইটো ভিডিঅ'টো চাব, আৰু আপোনালোকে সেই সমস্যাৰ পৰা আপোনালোকে হাত হাৰিবলৈ আপোনালোকে চেষ্টা কৰিব। আৰু 2005 চনৰ ভোটাৰ তালিকাৰ ভিডিঅ'টো চাই আপোনালোকে 2005 চনৰ ভোটাৰ তালিকাখন আপোনালোকে সকলোৱে ডাউনলোড কৰি ল'ব। আৰু যদি আপোনালোকৰ হাতত অলৰেডি আছে, তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপুনি যদি বেলেগৰ কোনোবা উলিয়াব পৰা নাই, তো সেইসকলক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, মোৰ এখন হোৱাটছআপ চেনেল আছে, আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব। তাত কিন্তু মই বিভিন্ন ধৰণৰ আপোনালোকৰ আপডেট অলপ পিছে দি থাকোঁ। মই যিবিলাকৰ ওপৰত ভিডিঅ' নবনাওঁ, সেইবিলাকৰ কিবা কিবি মই আপডেট সদায়ে দি থাকোঁ। আৰু যিকোনো বিষয়ত মই ভিডিঅ' বনাবলৈ হ'লে পোনপ্ৰথমতে হোৱাটছআপ চেনেলত জনাই দিওঁ। আৰু আপোনালোকে বিভিন্ন সময়ত আপোনালোকে বিভিন্ন খবৰ বা বিভিন্ন হেৰিৰ পৰা আপোনালোকে যিকোনো আঁচনি বা চৰকাৰী আপডেট পাবলৈ আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব। চাব, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে, বা আপোনালোকক যিটো মই দি থৈ আছোঁ, যিটো আপোনালোকে স্ক্ৰীনত ফটোখন আপোনালোকে দেখিব পাৰিছে, আপোনালোকে QR কোডটো হোৱাটছআপত গৈ স্কেন কৰিব, আৰু আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।